দীর্ঘদিন ধরে যে রাভা হাসং অটোনমাস কাউন্সিলৰ যে এক সংগ্ৰাম ৰাভা জনগোষ্ঠীৰ উপৰি বিভিন্ন জাতি জনগোষ্ঠী সংগঠিত হৈ ৰাভা হাসং অটোনমাস কাউন্সিলখনক ভাৰতীয় সংবিধানৰ যি শিশুৰ অন্তৰ্ভুক্তি যিখন সংগ্ৰামৰ সংক্ৰান্তত আপোনালোকে আটাই অৱগত আটাই বোলে গম পায়। আৰু আজি তাৰিখত গোটেই ৰাভা হাসং অটোনমাস কাউন্সিল যি 6,42,000 মানুহৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় দল মত সংগঠনে সদায় এই কাউন্সিলখন শক্তিশালী আৰু ইয়াৰ উন্নয়নৰ এটা নেতৃত্ব লোৱাৰ প্ৰশ্নত সকলো সমৰ্থন জনাই আহিছে। আৰু এই দাবীটোৰ প্ৰতি যি ধৰণে বিগত সময়ছোৱাত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজিৰ পৰ্যায়ে উপনীত হৈছে, সেই সময়তে যোৱাকালি অসম কেবিনেটে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বহা অসম কেবিনেটে তিনিওখন অটোনমাস কাউন্সিল, বিশেষকৈ ৰাভা হাসং অটোনমাস কাউন্সিল, মিচিং অটোনমাস কাউন্সিল, তিৱা অটোনমাস কাউন্সিলক সাংবিধানিক মৰ্যাদা দিয়াৰ সংক্ৰান্তত অসম চৰকাৰৰ তৰফৰ পৰা যি প্ৰয়োজনীয় যি প্ৰস্তাৱ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়কে প্ৰেৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাক আমি ৰাভা হাসং অটোনমাস কাউন্সিলৰ বাসিন্দা হৈ ৰাভা হাসং অটোনমাস কাউন্সিলৰ হৈ ৰাভা হাসং বাসীৰ হৈ মই সিদ্ধান্তক আদৰণি জনাইছোঁ, কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। নতুন বৰ্ষৰ আৰম্ভণিতে প্ৰথম সপ্তাহটোতে এই খবৰটো আমাৰলৈকে আহিল, আপোনালোকলৈকে আহিল, ৰাভা হাসং বাসীৰ কাৰণে আহিল, গোটেই মিচিং তিৱালৈকে আহিলে। আৰু এইটো একমাত্ৰ সম্ভৱ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ৰাজনৈতিক সদিচ্ছা আৰু যি সামাজিক যি দায়বদ্ধতা, তাৰ লগে লগে ডক্টৰ অনুজ পেগুৰ যি জনজাতি কল্যাণ মন্ত্ৰী, তেখেতৰ যি মনোভাৱ বা তেওঁৰ যি মনোযোগিতা বা তেওঁৰ যি সহযোগ আৰু অসম কেবিনেটৰ যি সহযোগিতা বা মনোযোগিতাৰ এইটো সম্ভৱ হৈ উঠিছে। কাৰণ ব্যাখ্যাও কৈছে তেখেতসকলে যে সাংবিধানিক ব্যৱস্থা, শিক্ষা ব্যৱস্থা একেই এটা বস্তুৰে ওতঃপ্ৰোত সম্পৰ্ক। কাৰণ বিত্তীয় আৰু বিধায়িনী কথাখিনি কোৱা হৈছে, শিক্ষা বুলি কোৱাৰ লগে লগে বিত্তীয় বিধায়িনী প্ৰশাসন সেই ব্যৱস্থাটোৱে বুজায়। গতিকে আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ। আৰু আহি থকা দিনসমূহত আমি আশা প্ৰকাশ কৰিম যি ধৰণে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে, এটা দীৰ্ঘদিনৰ লং ষ্টেণ্ডিং ডিমাণ্ড, আৰু এই সংক্ৰান্তত যেতিয়া গৃহ মন্ত্ৰালয়কে যি প্ৰস্তাৱ প্ৰেৰণ হ'ব, আমি অনুভৱ কৰোঁ, আমি আশা প্ৰকাশ কৰিম যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা ৰাজনৈতিক সদিচ্ছাৰ দ্বাৰা এই সিদ্ধান্তটো ক্ষিপ্ৰতাৰে ভাৰত চৰকাৰে আগুৱাই নিব আৰু ৰাভা হাসং অটোনমাস কাউন্সিলক সাংবিধানিক অধিকাৰ দিবৰ কাৰণে যি প্ৰয়োজনীয় যি পদক্ষেপ তেওঁলোকে ৰূপায়ণ কৰিব, সম্ভৱ কৰি তুলিব আৰু সেই ক্ষমতাত ইয়ালৈকে ৰূপান্তৰিত হ'ব। কাৰণ যি ধৰণে ৰাভা হাসং অটোনমাস কাউন্সিল গোৱালপাৰা জিলা খাঙুৰি যিখন দক্ষিণ কামৰূপ অঞ্চল এলেকা আছে, গোটেই এলেকাটো অসম, গুৱাহাটী, বিশেষকৈ দক্ষিণ পূব এছিয়াৰ যি হাব, সেই হাবটোৰ বিদেশীৰ যিহেতু এটা বাফাৰ জোন, গতিকে সেই বাফাৰ জোনটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বা সেই বাফাৰ জোনটোক বন্ধ কৰিব লাগিলে বা অবৈধ বিদেশীৰ যি ধৰণৰ ইয়াত অবৈধভাৱে অহাৰ যি প্ৰক্ৰিয়া, সেই ৰাস্তাত বন্ধ কৰিব লাগিলে তেতিয়াহ'লে একমাত্ৰ উপায় শিক্ষা বা সাংবিধানিক অধিকাৰটো ইয়াত হ'ব লাগিব। আৰু একমাত্ৰ উপায় যি বাফাৰ জোনটোক বন্ধ কৰিব লাগিলে ইয়াত আজিৰ তাৰিখত চিটুৱেশ্যনত অসম চৰকাৰৰ এনেধৰণৰ কোনো ব্যৱস্থা নাই, আইনী ব্যৱস্থা নাই, য'ত নেকি ইয়াত মাটিবোৰৰ পৰা সামগ্ৰিকভাৱে যি ব্যৱস্থাবিলাক আছে সেইটো ৰোধ কৰিব পাৰিব। সেইকাৰণে আমি ৰাভা হাসং অটোনমাস কাউন্সিল তৰফৰ পৰা অসম চৰকাৰক, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁৰ কেবিনেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থ বিশেষকৈ জনজাতি কল্যাণ মন্ত্ৰী যি কেবিনেট চাব কমিটিৰ যি সভাপতি ডক্টৰ অনুজ পেগু ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসম কেবিনেটে এই সিদ্ধান্তক যি ধৰণে সহযোগিতাৰে গোটেই বিষয়টোক আগবাঢ়ি নিবৰ কাৰণে সহযোগিতা কৰিলে, সেইটো আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবিম যে নতুন বৰ্ষত যি ধৰণে এটা ভাল খবৰ ৰাভা হাসং বাসীলৈকে আহিল, মই ভাবোঁ এইটো অকল ৰাভা হাসং বাসীৰ কাৰণে ভাল খবৰ নহয়, অসমৰ কাৰণে এটা ভাল খবৰ। মিচিং জনগোষ্ঠীটোৰ কাৰণে, মিচিং অটোনমাস কাউন্সিলৰ কাৰণে, তিৱা অটোনমাস কাউন্সিলৰ কাৰণে, সামগ্ৰিকভাৱে অসমখনক আগুৱাই নিবৰ কাৰণে, জনজাতিসকলক আগুৱাই নিবৰ কাৰণে, খিলঞ্জীয়া মানুহসকলক ৰক্ষণাবেক্ষণ কৰাৰ সংক্ৰান্তত যি এক বলিষ্ঠ ভূমিকা, যি সিদ্ধান্ত ল'লে, এইটো সুদূৰ প্ৰসাৰী ইতিবাচক হ'ব। আৰু আমি আশা প্ৰকাশ কৰিম আজি মঞ্চৰ যোগেদি যিমান সম্ভৱ সোনকালে এই প্ৰস্তাৱ নিশ্চয় গৃহ মন্ত্ৰালয়কে প্ৰেৰণ তেখেতসকলে কৰিব। আৰু সেই সূত্ৰে দিল্লী চৰকাৰখনক
যি প্ৰায়োগিক যি দিশ থাকিব সেই দিশসমূহো তৎকালীনভাৱে বলবৎ হোৱাকৈ ৰূপায়ণ কৰোঁ বুলি আমি আশা থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।